মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আপ টু লাৰ্ণিং চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি দশম শ্ৰেণীৰ আৰম্ভণি চেপ্টাৰ অৰ্থাৎ পুনৰালোচনা চেপ্টাৰটোৰ R1 অনুসৰি আমি ডিছকাছ কৰিম। গতিকে R1ত আমাৰ সমানুপাতৰ বিষয়ে কোৱা হৈছে। গতিকে সমানুপাতনো কি হয় আমি পঢ়োঁ। তোমালোকে ক্লাছ 7, ক্লাছ 8 আৰু ক্লাছ 9ত সমানুপাতৰ বিষয়ে পঢ়ি আহিছা যদিও আমি অলপ ডিছকাছ কৰোঁ। সমানুপাত হৈছে দুটা অনুপাতৰ তুলনা বা সমতা। আৰু সমানুপাত আমি দুটা ধৰণত ভাগ কৰিব পাৰোঁ। সমানুপাত আমি দুটা ধৰণে ভাগ কৰিব পাৰোঁ। ইয়াৰে এটা হৈছে প্ৰত্যক্ষ সমানুপাত আৰু আনটো হৈছে ব্যস্ত সমানুপাত। এতিয়া প্ৰত্যক্ষ সমানুপাতনো কি হয় চাবা। প্ৰত্যক্ষ সমানুপাত মানে আমি যদি লওঁ x ডাইৰেক্টলি প্ৰপৰ্চনেল টু y, গতিকে ইয়াতে আমাৰ xৰ মান বাঢ়িলে y ৰ মানো বাঢ়িব। অৰ্থাৎ আমি যদি এটা এক্সাম্পল লওঁ, ধৰি লোৱা এইটো x এইটো y, ইয়াতে আমি যদি xৰ মান 2 লওঁ, এইটো 4 হৈছে। আমি যদি xৰ মান 3 লওঁ তেন্তে আমাৰ এইটো 6 হৈছে। ধৰি লোৱা xৰ মান যদি 4 লওঁ তেন্তে আমাৰ এইটো 8 হৈছে। xৰ মান যদি 5 লওঁ তেন্তে y মান আমাৰ 10 হৈছে। ধৰি লোৱা গতিকে ইয়াতে দেখিছা আমাৰ xৰ মান বঢ়াৰ লগে লগে y মান আমাৰ কি হৈছে বাঢ়ি গৈছে। গতিকে আমাৰ প্ৰত্যক্ষ সমানুপাত এনেকুৱা হয়, যদি xৰ মান বাঢ়ে y মানো বাঢ়িব, y মান বাঢ়িলে xৰ মান বাঢ়িব। গতিকে প্ৰত্যক্ষ সমানুপাতৰবিলাক এনেকুৱা হয়। আমি যদি ব্যস্ত সমানুপাত চাওঁ, ব্যস্ত সমানুপাতটো আমাৰ এনেকুৱা হয় যে যদি ধৰোঁ x ইনভাৰ্চলি প্ৰপৰ্চনেল টু 1/y, ইয়াতে আমাৰ xৰ মান যদি বাঢ়ে y মান কমিব, আৰু y মান যদি বাঢ়ে xৰ মান আমাৰ কমিব। গতিকে ইয়াত xৰ মান বাঢ়িলে y ৰ মান কমিব, বা আমাৰ y ৰ মান বাঢ়িলে xৰ মান কমিব। আমি যদি এটা এক্সাম্পল লওঁ, ইয়াৰ যদি এটা এক্সাম্পল লওঁ, ইয়াত ধৰি লওঁ আমি x ল'লোঁ, ইয়াত y ল'লোঁ। গতিকে আমি চাওঁ ইয়াতে যদি আমি xৰ মান 2 লওঁ, ইয়াতে আমাৰ y মান 16। যদি আমি xৰ মান 4 লওঁ, ইয়াৰ মান 8 হ'ল। যদি আমি xৰ মান 8 লওঁ, ইয়াৰ মান আমাৰ চোৱা 2 হ'ল। গতিকে চোৱা এনেকৈ আমাৰ ভেলুখিনি xৰ মান বাঢ়ি গৈছে, y মান কমি গৈছে। গতিকে এনেকুৱা আমাৰ যিবিলাক সম্পৰ্ক সেইখিনি আমি ব্যস্ত সমানুপাত বুলি কওঁ। গতিকে আমি ব্যস্ত সমানুপাত আৰু প্ৰত্যক্ষ সমানুপাতৰ বিষয়ে আমি বুজি পালোঁ। লিখি লোৱা তোমালোক।